মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 233 নং নিমাজান প্ৰাথমিক বিদ্যালয়ৰ মহান পণ্ডিত ৰাজনীতিবিদ আৰু এজন দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজি উদযাপন কৰা ৬২তম জন্ম দিৱস আমি বিদ্যালয়ত উদযাপন কৰিব বিচাৰিছোঁ। এই মহান দাৰ্শনিক পণ্ডিতজনৰ স্মৃতিত আমি অলপ সময় আগতে মাল্যাৰ্পণ কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ সমগ্ৰ ভাৰতবৰ্ষতে এই মহান দাৰ্শনিক পণ্ডিতজনৰ স্মৃতিত মাল্যাৰ্পণ কৰি তেখেতৰ গুণানুকীৰ্তন কৰা হৈছে আৰু আমিও আজি এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ আৰু অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী আমি সকলোৱে লগ হৈ এই পণ্ডিতজনৰ স্মৃতিত আমি মাল্যাৰ্পণ কৰিছোঁ। আমি আশা ৰাখিম দাৰ্শনিক পণ্ডিত ৰাধাকৃষ্ণন ভাৰতৰে এজন পণ্ডিত নহয়, এজন বিশ্ব বৰেণ্য পণ্ডিত। তেওঁ বিশ্বত খলকনি লগাইছিল। তেওঁ যিহেতু শিক্ষাগ্ৰহণেই ভাৰতৰ বাহিৰত কৰিছিল আৰু বহুখিনি জীৱনৰ তেখেতৰ কৰ্মৰাজি ভাৰতৰ বাহিৰত আছিল আৰু সেইজনা মহান দাৰ্শনিক পণ্ডিতৰ আজি পবিত্ৰ দিনটোত আমি তেখেতক মৰিব বিচাৰিছোঁ। আৰু তেখেত এজন সাধাৰণ পৰিয়ালৰ লোক আছিল। তেখেত শিক্ষক সমাজৰ পৰা গৈ ভাৰতৰ ৰাজনীতিত প্ৰভুত্ব বিস্তাৰ কৰিছিল। প্ৰথমতে তেখেতে ভাৰতৰ উপ ৰাষ্ট্ৰপতি আছিল। তাৰপাছত তেওঁ ভাৰত স্বাধীনতাৰ দ্বিতীয়জনা ৰাষ্ট্ৰপতি হিচাপে তেখেতে নিযুক্তি পাইছিল আৰু তেওঁ কেইবাবছৰ কাৰ্যকাল ৰাষ্ট্ৰপতি হিচাপে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি অংশগ্ৰহণ কৰিছিল। এইখিনিতে আমি শিক্ষকসকলে আজি 5 ছেপ্টেম্বৰ দিনটো কিয় শিক্ষক দিৱস হিচাপে পালন কৰিলোঁ, তোমালোকক আমি থুলমূলকৈ তেখেতৰ বিষয়ে আমি জনাব বিচাৰিছোঁ। যিহেতু ভাৰত স্বাধীনতাৰ দ্বিতীয়জনা ৰাষ্ট্ৰপতি, প্ৰথম তেখেত উপ ৰাষ্ট্ৰপতি, তাৰপাছত ৰাষ্ট্ৰপতি পদত নিয়োজিত হয়। যিহেতু তেওঁ শিক্ষক সমাজৰ পৰা গৈ ৰাজনীতিত পদাৰ্পণ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি পদত তেওঁ নিযুক্তি লাভ কৰিছিল। সেইকাৰণে আমি শিক্ষকসকলে তেওঁৰ জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ। এইটোৱেই হ'ল আমাৰ শিক্ষকৰ মহান দিন। তাৰোপৰি আমি বিশ্বৰ বৰেণ্য ব্যক্তিসকলৰ স্মৃতিটো আমি মাল্যাৰ্পণ কৰোঁ, কিন্তু আমি সকলোৱে ক'ব পাৰোঁ যে শিক্ষক সমাজৰ পৰা গৈ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ উচ্চ পদবী ৰাষ্ট্ৰপতি, এই ৰাষ্ট্ৰপতিত তেওঁ নিযুক্তি লাভ কৰিছিল। সেইকাৰণে আমি শিক্ষকসকলে তেখেতৰ জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে 5 ছেপ্টেম্বৰ তেখেতৰ জন্মদিন আছিল আৰু সেই দিনটোত আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ। এইখিনিয়ে হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণনৰ থুলমূল তোমালোকক ক'বলগীয়া থুলমূল ব্যাখ্যা। আজি বিশ্বৰ মানুহে যদিও ভাৰতবৰ্ষত আমি এই তেখেতৰ স্মৃতি দিৱস উদযাপন কৰিছোঁ, তথাপিও বিশ্বৰ মানৱে তেখেতক আজি সুৰ দিছে। তেখেত ভাৰতৰ এজন ৰাজনীতিবিদ নহয়, এজন দাৰ্শনিক পণ্ডিত আছিল। দৰ্শন বিষয়ত তেখেতে যথেষ্টখিনি তেখেতৰ অৱদান আছে। সেইকাৰণে বিশ্ববাসীয়ে তেওঁক স্মৰণ কৰে। আমি ভাৰতবাসী, বিশেষকৈ আমি ভাৰতবাসী গৌৰৱান্বিত যে বিশ্বত খলকনি ল'ব পৰা এজন বিশ্ব বৰেণ্য ব্যক্তি সৰ্বপল্লী ৰাধাকৃষ্ণ আমাৰ ভাৰতবৰ্ষত জন্ম হৈছিল। সেইকাৰণে আমাৰ ভাৰতবৰ্ষক বিশ্বৰ দেশবিলাকে আমাক যথেষ্টখিনি তেওঁলোকৰ আমাৰ লগত তেখেতৰ সহযোগিতা আছে
আৰু আমি কামনা কৰিছোঁ যে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ খলকনি ল'ব পৰা এইজন মহান ব্যক্তি আমি সুঁৱৰিবলৈ পাই আমি শিক্ষক সমাজে নথৈ আনন্দিত হ'ম। আমি আশা ৰাখিম তোমালোকে এই মহান ব্যক্তিজন যেনেকৈ বিশ্বত খলকনি লগাব পৰা তেওঁ এজন বিশ্বজনীন ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিলে, আৰু আমিও আশা ৰাখিম তোমালোকে দেশৰ ধৰণী হৈ ঠিক এই ৰাধাকৃষ্ণনৰ দৰে তোমালোকেও বিশ্বত যাতে খলকনি ল'ব পৰা বিশেষ পদত যাতে তোমালোকে বয়সত ভালকৈ শিক্ষা গ্ৰহণ কৰি যাতে বিশ্বত এই মহান দাৰ্শনিক পণ্ডিতজনৰ দৰে তোমালোকেও আগুৱাই যোৱা আমি সেইটোৱে কামনা কৰিম। এইখিনি হ'ল আজি এই পবিত্ৰ ক্ষণত তোমালোকক মই থুলমূলকৈ এইখিনি কৰোঁ। এইখিনিতে আমি আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাতুল বুঢ়াগোহাঁই ছাৰ আছে, আমি তেখেতকো থুলমূলকৈ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতৰ বিষয়ে ব্যাখ্যা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।